নমস্কাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আজি দিনটোৰ বিষয়ে সাধাৰণভাৱে জানি লওঁ আহক। আজি ইংৰাজী 2021 চনৰ মাৰ্চ মাহৰ 17 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 3 তাৰিখ, বুধবাৰ শুক্লা চতুৰ্থী তিথি আৰু অশ্বিনী নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মেঘ ৰাশি, ক্ষেত্ৰীয় বৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া দুখিলা যোগ হ'ব। খাদ্যত আজি মূলা আৰু ৰাতিলৈ বেল নিষিদ্ধ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। আজিৰ দিনটো সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আহক এতিয়া আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেঘ ৰাশি। স্বাস্থ্যৰ আৰোগ্যই কৰ্মক্ষেত্ৰতো আপোনাক উৎসাহিত কৰিব। সকলো দিশতে আপুনি সফলতা অব্যাহত ৰাখিব পাৰিব। সামাজিক আৰু ৰাজনৈতিক পৰিৱেশত বিভিন্ন দিশত আপোনাৰ আজি ব্যস্ততা বাঢ়িব, কিন্তু সকলোতে ক্ৰমোন্নতিয়ে আপোনাক আনন্দও দিব। আৰ্থিক উন্নতি আৰু আশা কৰা শুভ সংযোগ লাভ কৰিব, কিন্তু কোনো কাৰণত আজি আকস্মিক যিকোনো আঘাতৰ পৰাও আপুনি সতৰ্ক হোৱা আৱশ্যক। শিক্ষাৰ সকলো দিশতে আপোনাৰ ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব। উচ্চ শিক্ষা সম্পৰ্কীয় বিশেষ শুভ সংবাদ আজি আপুনি লাভ কৰিব। আজি নৃত্য গীতৰ প্ৰতিও আপোনাৰ আগ্ৰহ বাঢ়িব আৰু আপুনি সুনামো অৰ্জন কৰিব পাৰিব। বস্ত্ৰ অলংকাৰ আদি প্ৰাপ্তিটো আপোনাৰ আজি আশা পূৰণৰ যোগ আছে। প্ৰেমৰ পৰিৱেশ উন্নত, সম্পৰ্কই বাস্তৱ ৰূপ পোৱাৰ যোগ দেখা যায়। বিবাহৰ সংযোগত আজি অগ্ৰগতি থাকিব। আজি বন্ধুৰ আত্মীয়ৰ ওচৰতো আপোনাৰ প্ৰাধান্যতা বৃদ্ধি পাব। সম্পৰ্কৰ স্থায়িত্ব লাভত আপোনাৰ আজি আশা পূৰণ হ'ব। নতুন সংযোগীৰ বাবেও আজিৰ দিনটো আশা পূৰণৰ দিন হিচাপে বিবেচিত হ'ব পাৰে। গৃহত আজি আপুনি বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি পাৰিবাৰিক সুখ বৃদ্ধি কৰিব পাৰিব। ভূমি বাহন আদিৰ সমস্যাও সমাধান কৰিব পাৰিব। বিশেষ কোনো অতিথিৰ আগমন আৰু সদ্ভাৱ বৃদ্ধিটো আপোনাৰ সুখ থাকিব। আজি গৃহত মাংগলিক কৰ্ম আয়োজনৰ আঁচনিও আপুনি ল'ব পাৰে। আপোনাৰ আজি আকাশী নীলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। বৃষ ৰাশি। কৰ্মৰ পৰিৱেশ ভাল থাকিব, যদিও শাৰীৰিকভাৱে আপুনি সামান্য দুৰ্বলতা অনুভৱ কৰিব পাৰে, কিন্তু আপোনাৰ উৎসাহ আৰু উদ্যম হ্ৰাস নহয়। আজি অতিৰিক্ত কোনো কৰ্মৰ দায়িত্ব প্ৰাপ্তিৰ সংবাদ লাভতো আপোনাৰ আনন্দ থাকিব। যিকোনো ক্ষেত্ৰতে সতীৰ্থ বন্ধুৰ সহযোগেও আপোনাক সুখী কৰিব। আজি অৰ্থ চিন্তাই আপোনাক সামান্য আমনি কৰিব পাৰে। শিক্ষাৰ্থীৰ কোনো কাৰণত উদ্বেগ সামান্য বাঢ়িলেও শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহ অব্যাহত থাকিব আৰু পৰীক্ষা আদিতো আশা কৰা মতেই সফলতা পাব। সাধাৰণ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াৰ লগতে অসৎ বন্ধুৰ সংগত যিকোনো প্ৰকাৰৰ ক্ষতি নহ'বলৈও লক্ষ্য ৰখা আৱশ্যক। প্ৰেমৰ পৰিৱেশ বিশেষ এটা উন্নত নহ'লেও গতানুগতিকতা হ্ৰাস নাপায়। সংযোগ আৰু সংবাদত আশা পূৰণ আৰু আনন্দ অব্যাহত থাকিব, কিন্তু বন্ধুৰ কোনো প্ৰকাৰৰ আচৰণত অবাবত আপোনাৰ মনত যাতে দুশ্চিন্তাৰ উদয় নহয়, তাৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধিৰো আৱশ্যক। আপোনাৰ সকলো শুভভাৱ অটুট থাকিব। নতুন সংযোগীয়ে সংগপ্ৰাপ্তিত সুখী হ'ব পাৰিব। গৃহত নানা কাৰণত আজি আপোনাৰ অৰ্থ চিন্তা বাঢ়িব পাৰে, কিন্তু বস্ত্ৰ অলংকাৰ আদি ক্ৰয় আৰু বাহন, নতুন গৃহ আদিৰ সমস্যা সমাধান কৰি আপুনি সুখী হ'ব পাৰিব। কোনো উৎসৰ পৰা ধন প্ৰাপ্তিৰ যোগো আছে, কিন্তু ইয়াৰ বাবে আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিব লগাও হ'ব পাৰে। চোৰ আদি অসৎ ব্যক্তিৰ পৰাও আজি আপুনি সাৱধানতা গ্ৰহণ কৰা অতি আৱশ্যক। আপোনাৰ আজি ডাঠ নীলা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। মিথুন ৰাশি। কৰ্মত সফলতা থাকিব যদিও বিভিন্ন প্ৰকাৰৰ বাধাই আজি আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বৃদ্ধি কৰাৰ আশংকা আছে। শাৰীৰিক ক্ষেত্ৰতো সামান্য দুৰ্বলতা অনুভৱে আপোনাক মানসিকভাৱে পীড়িত কৰাৰ আশংকা দেখা যায়। সামাজিক ক্ষেত্ৰত আপোনাৰ প্ৰাধান্যতা অটুট থাকিলেও পৰিৱেশ সামান্য নিম্নমানৰ, কিন্তু অৰ্থপ্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে পৰিৱেশ অতি উন্নত থাকিব। শিক্ষাৰ সকলো দিশতে ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব।
নৃত্য সংগীত আদিতো আপোনাৰ আজি সুনাম অৰ্জনৰ যোগ আছে। সাধাৰণ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব যদিও আজিৰ পৰিৱেশ গতানুগতিক হ'ব। উল্লেখযোগ্য পৰিৱৰ্তন নাথাকিব। ইয়াৰ মাজতো বিবাহৰ আলোচনাই আজি অগ্ৰগতি লাভ কৰিব। দিনটো আজি আপোনাৰ বাবে মধ্যম ফলৰ হ'ব আৰু নতুন সংযোগীৰ বাবে আজিৰ দিনটো সামান্য নিম্নমানৰ। গৃহত অসাৱধানতাবশতঃ কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ আপুনি সাৱধানতা লোৱা দৰকাৰ। যদিও আজি আপুনি নতুন গৃহ বা বাহন আদিৰ সমস্যা সমাধান কৰিব পাৰিব। বাঞ্ছিত কোনো বিশেষ সংযোগ লাভত আপোনাৰ সফলতা থাকিব। অকস্মাত কোনো উৎসৰ পৰা ধন প্ৰাপ্তিৰ যোগো আছে। সন্তানৰ বাবে সমাজত আপোনাৰ আজি সুখ্যাতি বাঢ়িব। আপোনাৰ আজি গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। কৰ্কট ৰাশি। স্বাস্থ্যত উদৰ ৰোগৰ সামান্য অশান্তি অনুভৱ হ'লেও কৰ্মত আপোনাৰ উৎসাহ হ্ৰাস নহয়। সকলো দিশতে আশা কৰা মতেই আপুনি সফলতা অব্যাহত ৰাখিব পাৰিব। একাধিক কৰ্মত আপোনাৰ ব্যস্ততা থাকিব, কিন্তু সফলতাত সুখো থাকিব। আজি পৰিৱেশত আপোনাৰ প্ৰাধান্যতা বাঢ়িব। অৰ্থপ্ৰাপ্তিটো আশা পূৰণ হ'ব। সামাজিক ক্ষেত্ৰত আপোনাৰ আজি খ্যাতি আৰু যশস্যা বৃদ্ধিত আনন্দ থাকিব। এটা উন্নত দিন হ'ব। শিক্ষাৰ পৰিৱেশ উন্নত। আপোনাৰ উন্নতি অব্যাহত থাকিব। প্ৰতিযোগিতামূলক কোনো নতুন সংযোগেও প্ৰতিভা বিকাশৰ বাবে আপোনাক নতুন সুযোগ দিব। অৰ্থ বস্ত্ৰ আদি প্ৰাপ্তি আৰু শ্ৰেষ্ঠ বন্ধুৰ সংগত আপোনাৰ সুখ থাকিব। উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি যত্নৰ আৱশ্যক। প্ৰেমত সকলো শুভভাৱ অটুট থাকিব যদিও পৰিৱেশ গতানুগতিক হ'ব। প্ৰিয় বন্ধুৰ সংগত সময় অতিবাহিত কৰাৰ যোগ আছে, কিন্তু পৰিৱেশত বিশেষ পৰিৱৰ্তন নাথাকিব। বন্ধুৰ পৰা প্ৰাপ্য সন্মান আৰু স্থান লাভত আপোনাৰ আনন্দ থাকিব। বাঞ্ছিত দিনটোৰ বাবে সামান্য অপেক্ষা কৰক। গৃহত কোনো উৎসৰ পৰা প্ৰাপ্য ধন আদায় পাব। বাহন, বস্ত্ৰ, অলংকাৰ আদি ক্ৰয় কৰিও আপুনি আশা পূৰণ কৰাৰ লগতে পাৰিবাৰিক আনন্দও বঢ়াব পাৰিব। আজি স্বাস্থ্য আৰু ধৰ্মীয় কৰ্মতো আপোনাৰ ব্যয় বৃদ্ধিৰ যোগ আছে, হ'লেও পৰিৱেশত আপোনাৰ আনন্দ থাকিব। সন্তানৰ পৰাও সমাজত আপোনাৰ খ্যাতি বাঢ়িব। আপোনাৰ আজি পাতল নীলা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। সিংহ ৰাশি। আজি আপোনাৰ কৰ্মত সফলতাৰ ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যই যাতে বাধাৰ সৃষ্টি নকৰে তাৰ বাবে আপোনাৰ যত্নৰ প্ৰয়োজন। ভ্ৰমণ সংক্ৰান্ত কাৰণতো আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব পাৰে, কিন্তু যান বাহনত ভ্ৰমণত শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত নহ'বলৈও আজি আপোনাৰ যত্নৰ প্ৰয়োজন আছে। সামাজিক ক্ষেত্ৰতো কোনো ব্যক্তিৰ লগত হ'ব পৰা বিবাদ আদিৰ পৰা আপুনি বিৰত থাকিবলৈ যত্ন কৰা আৱশ্যক। শিক্ষাৰ পৰিৱেশ বিশেষ উন্নত নহ'লেও গতানুগতিকতা অব্যাহত থাকিব। আপোনাৰ স্বাস্থ্যও ইয়াৰ মুখ্য কাৰণ হ'ব পাৰে। নিবনুৱাই আশা কৰা সংযোগ লাভত সফলতা পাব, কিন্তু কোনো অসৎ ব্যক্তিৰ প্ৰলোভনত আৰ্থিকভাৱে যাতে আপুনি প্ৰতাৰিত নহয় তাৰ প্ৰতি সাৱধানতা লোৱা অতি আৱশ্যক। প্ৰেমত বন্ধুৰ কোনো কথাত বা আচৰণত আপোনাৰ অসন্তোষ থাকিলেও আজি আপুনি যিকোনো মন্তব্য দিয়াত সাৱধানতা গ্ৰহণ কৰক। বিবাদ আদি হ'লে ইয়াৰ প্ৰভাৱ দীঘলীয়া হোৱাৰ আশংকা থাকিব। অভাৱত আপোনাৰ মনত দুশ্চিন্তাৰ ৰোগ। গৃহত স্বাস্থ্য আদি বিভিন্ন কাৰণত আপোনাৰ ব্যয় বৃদ্ধিয়ে অৰ্থচিন্তাও বঢ়োৱাৰ আশংকা আছে। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়তো অধিক ধন যাতে ব্যয় নহয় তালৈও আপুনি লক্ষ্য ৰখা আৱশ্যক। ব্যৱসায়ত আপোনাৰ কোনো কৰ্মই যাতে আপোনাক ৰাজৰোষত নেপেলায় তাৰ প্ৰতি সাৱধানতা লোৱা অতি দৰকাৰ। আপোনাৰ আজি ক'লা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। কন্যা ৰাশি। শাৰীৰিক আৰোগ্যই কৰ্মক্ষেত্ৰতো আপোনাক উৎসাহিত কৰিব, কিন্তু আজি ভ্ৰমণ সংক্ৰান্ত কাৰণত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। যদিও ভ্ৰমণত আশা কৰা মতেই আপুনি সফলতাও লাভ কৰিব পাৰিব। সামাজিক কৰ্মত আপোনাৰ আজি ব্যস্ততা থাকিব। পৰিৱেশৰ সকলো দিশতে আপোনাৰ বিজয় আৰু খ্যাতি বৃদ্ধিটো আনন্দ থাকিব। দিনটো অতি উন্নত বুলিয়েই ক'ব পাৰি। শিক্ষাৰ পৰিৱেশ ভাল বুলিয়েই ক'ব পাৰি, যদিও আজিৰ পৰিৱেশ গতানুগতিক হ'ব। আজি নৃত্য গীত আদিৰ প্ৰতিও আপোনাৰ অনুৰাগ বাঢ়িব আৰু ইয়াত আপুনি সুনামো অৰ্জন কৰিব পাৰিব।
প্ৰেমত শ্ৰেষ্ঠ বন্ধুৰ সংগত সময় অতিবাহিত কৰি সুখী হ'ব পাৰিব। বন্ধুৰ পৰা প্ৰাপ্য সন্মান আৰু স্থান লাভ কৰিও আপুনি আনন্দিত হ'ব। যদিও আজিৰ পৰিৱেশত উল্লেখযোগ্য পৰিৱৰ্তন নাথাকিব, কিন্তু গৃহত বিবাহৰ আলোচনাই অগ্ৰগতি লাভ কৰিব। পাৰিবাৰিকত কোনো আত্মীয়ৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ চিন্তা সামান্য বাঢ়িব পাৰে। কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় পাব যদিও আপোনাৰ সমস্যা সমাধানত ইয়াক যথেষ্ট নেদেখি। আপোনাৰ অৰ্থ চিন্তা প্ৰায় একেই থাকিব। ইয়াৰ মাজতো কোনো সম্পদ ক্ৰয়ৰ আঁচনি ল'ব পাৰে। পুত্ৰ কন্যাৰ পৰা আপুনি সুখী হ'ব পাৰিব। আপোনাৰ আজি নীলা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ক্ৰীম ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। তুলা ৰাশি, স্বাস্থ্যৰ বাবে যাতে আপোনাৰ অৰ্থ আৰু কৰ্ম নষ্ট নহয় তাৰ প্ৰতি সাৱধানতা লোৱা অতি দৰকাৰ। কৰ্মৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিলেও নানা কাৰণত শাৰীৰিক আৰু মানসিক অশান্তি বৃদ্ধিৰ যোগ আছে। সামাজিক ক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বাঢ়িব। বিভিন্ন দিশত সতীৰ্থকৰ্মীৰ সহযোগত আপুনি আজি উপকৃত হ'ব পাৰিব। আজি আপোনাৰ অনুগামীৰ সংখ্যাও বাঢ়িব। অৰ্থ চিন্তা থাকিলেও আপোনাৰ বাবে আজিৰ দিনটো ভালেই বুলিব পাৰি। শিক্ষাৰ্থীয়েও যিকোনো প্ৰাণীৰ আঘাতত যাতে শিক্ষাৰ পৰিৱেশ নষ্ট নহয় তাৰ প্ৰতি সাৱধানতা লোৱা আৱশ্যক। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ অব্যাহত থাকিব যদিও আজিৰ পৰিৱেশ বিশেষ উন্নত নহ'ব, কিন্তু গতানুগতিকতা হ্ৰাস নাপায়। বাঞ্ছিত স্থান অক্ষত ৰাখিবলৈ আপুনি অধিক যত্ন কৰিব লাগিব। প্ৰেমত প্ৰিয় বন্ধুৰ পৰা বাঞ্ছিত স্থান আৰু মান লাভত আপোনাৰ সুখ থাকিব। আজি বিবাহৰ সংযোগেও অগ্ৰগতি লাভ কৰিব। হ'লেও বাঞ্ছিত দিনটোৰ বাবে আপোনাৰ সামান্য অপেক্ষাৰো প্ৰয়োজন আছে। নতুন সংযোগীৰ বাবে আজিৰ দিনটো ভালেই বুলি ক'ব পাৰি। গৃহত মাংগলিক কৰ্ম আয়োজনৰ যোগ। ইয়াত ব্যস্ততা আৰু ব্যয় বৃদ্ধি হ'লেও আপোনাৰ মনত আনন্দ থাকিব। কিন্তু কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত পাৰিবাৰিক আলোচনাৰ মাধ্যমেৰে আগবাঢ়িলে আপুনি দাম্পত্য আনন্দ বঢ়াব পাৰিব। সন্তানৰ সৌভাগ্যও আজি পাৰিবাৰিক সুখ বঢ়াব। আপোনাৰ আজি বগা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ডাঠ নীলা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। বৃশ্চিক ৰাশি, স্বাস্থ্যৰ আৰোগ্যই কৰ্মক্ষেত্ৰতো আপোনাৰ মনোবল আৰু উৎসাহ বঢ়াব। যদিও যিকোনো ক্ষেত্ৰতে কোনো প্ৰকাৰৰ আঘাত নহ'বলৈ আপুনি সাৱধানতাও ল'ব লাগিব। হ'লেও কৰ্মৰ সকলো দিশতে আপোনাৰ সফলতা থাকিব। কিন্তু সামাজিক ক্ষেত্ৰত আপোনাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কোনো বন্ধুৱে যাতে আপোনাৰ লগত বিবাদ আদি কৰিব নোৱাৰে তাৰ প্ৰতি আপুনি আজি লক্ষ্য ৰাখিব লাগিব। আজি আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰমো বাঢ়িব। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধিৰ লগতে বিদ্যা জ্ঞান বৃদ্ধিৰ ক্ৰমোন্নতিও আপুনি অব্যাহত ৰাখিব পাৰিব। আজি পৰিৱেশৰ বিভিন্ন দিশত পোৱা কৃতকাৰ্যতাত আপোনাৰ বিদ্যাখ্যাতি আৰু সুনামো বাঢ়িব। আজি আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বাঢ়িব। নিবনুৱাই আজি বিশেষ কোনো ব্যক্তিৰ লগত পৰিচয় হ'ব আৰু সদ্ভাৱ বৃদ্ধিত সুখী হ'ব পাৰিব। আজিৰ পৰিৱেশত কৰ্মপ্ৰাপ্তিৰ আশ্বাসও লাভ কৰি আপুনি সৌভাগ্যৰ আশাও কৰিব পাৰিব। মাথো আপোনাৰ আজি সামান্য সচেষ্ট হোৱা আৱশ্যক। প্ৰেমত বন্ধুৰ সংগত পুৰণা সমস্যাৰ সমাধান হ'ব। বিবাহৰ সংযোগে অগ্ৰাধিকাৰ পোৱাৰ লগতে আজি অগ্ৰগতিও লাভ কৰিব। প্ৰিয় বন্ধুৰ পৰা প্ৰাপ্য সন্মান আৰু স্থান লাভতো আপোনাৰ আনন্দ থাকিব। দিনটো উন্নত। গৃহত বিশেষ কোনো সামগ্ৰী ক্ৰয়ত আপোনাৰ আশা পূৰণ হ'ব যদিও ইয়াত যাতে প্ৰয়োজনতকৈ অধিক ধন ব্যয় নহয় তালৈ লক্ষ্য ৰাখক। কোনো সামাজিক মাংগলিক কৰ্মত আপোনাৰ ব্যস্ততাৰ যোগো আছে। গৃহতো কোনো মাংগলিক কৰ্ম আয়োজনৰ যোগ, য'ত ব্যয় বাঢ়িলেও আপোনাৰ আনন্দ থাকিব। পুত্ৰ কন্যাৰ স্বাস্থ্যৰ বাবে সামান্য অৰ্থ ব্যয় কৰিব লগাও হ'ব পাৰে। আপোনাৰ আজি আকাশী নীলা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। ধনু ৰাশি, কৰ্মৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিলেও স্বাস্থ্যজনিত কাৰণত যাতে কৰ্ম নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি আপুনি চিকিৎসা বিভ্ৰাট নহ'বলৈও লক্ষ্য ৰাখিব লাগিব। কিন্তু কৰ্মৰ সকলো দিশতে সতীৰ্থ কৰ্মীৰ সহযোগিতাই আপোনাক উপকৃত কৰিব। সামাজিক ক্ষেত্ৰত কোনো অসৎ ব্যক্তিয়ে আপোনাৰ মিছা অপবাদ প্ৰচাৰ কৰি আপোনাৰ মান সন্মানত যাতে আঘাত কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখক।
শিক্ষাৰ্থীয়ে সৎ বন্ধুৰ সংগত আনন্দিত হ'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰতো আপুনি ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব। আজি গীত বাদ্য আদিৰ প্ৰতিও আপোনাৰ আগ্ৰহ বাঢ়িব আৰু ইয়াত আপুনি সুনামো অৰ্জন কৰিব পাৰিব। সকলো দিশতে সফলতাত আপোনাৰ আনন্দ থাকিব। প্ৰেমত আজি বন্ধুৰ পৰা প্ৰাপ্য সন্মান আৰু বিশ্বাস লাভ কৰিব। আত্মীয়ৰ সহযোগিতায়ো আপোনাক আনন্দ দিব। বিবাহৰ সংযোগে অগ্ৰগতি পালেও বাঞ্ছিত দিনটোৰ বাবে আপুনি সামান্য ৰ'বও লাগিব। নতুন সংযোগীৰ বাবেও আজিৰ দিনটো অতি উন্নত। গৃহত স্বাস্থ্য আদি বিভিন্ন দিশত আপোনাৰ ব্যয় বৃদ্ধিয়ে আজি অৰ্থচিন্তাও বঢ়াব। কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিৰ যোগো আছে, যদিও আপোনাৰ সমস্যা সমাধানত ইয়াক যথেষ্ট নেদেখি। সন্তানৰ কোনো কৰ্মত আপোনাৰ দুশ্চিন্তা যাতে নাবাঢ়ে তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। যিকোনো ক্ষেত্ৰতে গৃহত স্বাভাৱিক ভাৱ অটুট থাকিব। আপোনাৰ আজি ডাঠ নীলা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। মকৰ ৰাশি। কৰ্মৰ সকলো দিশতে আশা কৰা মতেই আপুনি সফলতা অব্যাহত ৰাখিব পাৰিব। আপোনাৰ যোগ্যতা আৰু কৰ্মোদ্যমৰ বাবে আপোনাৰ যশস্যা আৰু সুনামো আজি বাঢ়িব। আজি একাধিক কৰ্মত আপুনি ব্যস্ত থাকিব লগাও হ'ব পাৰে। ফলত আপোনাৰ আজি শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। কিন্তু অকস্মাত যাতে আপোনাৰ স্বাস্থ্যত আঘাতপ্ৰাপ্ত হৈ অৰ্থ ক্ষয় কৰিব লগা নহয় তাৰ প্ৰতিও আপোনাৰ সাৱধানতাৰ অতি দৰকাৰ। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি অধিক যত্ন লোৱা প্ৰয়োজন, যাতে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয়। কোনো বন্ধুক দিয়া প্ৰতিশ্ৰুতি ৰক্ষাত হোৱা অসমৰ্থতাত আপোনাৰ মনত চিন্তা সামান্য বাঢ়িব পাৰে। কিন্তু পৰিৱেশৰ কোনো শুভ সংবাদে শিক্ষাৰ প্ৰতি আপোনাৰ উৎসাহো বঢ়াব। দিনটো বেয়া বুলিব নোৱাৰি। প্ৰেমত আজি বিবাহৰ সংযোগে অগ্ৰাধিকাৰ পাব, অগ্ৰগতিও লাভ কৰিব। শ্ৰেষ্ঠ বন্ধু, প্ৰাপ্য স্থান আৰু মান লাভতো আপোনাৰ সুখ থাকিব। আজি পুৰণা সমস্যাও সমাধান হোৱাৰ যোগ আছে। পুনৰ সংযোগতো আপোনাৰ আশা পূৰণ হ'ব। গৃহত কোনো বন্ধুক আৰ্থিক সহযোগিতাৰ আশ্বাস দি আপুনি নিজেই যাতে চিন্তাত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো উৎসৰ পৰা আকস্মিকভাৱে আপোনাৰ ধন প্ৰাপ্তিৰ যোগো আছে, কিন্তু আপোনাৰ সমস্যা সমাধানত ই যথেষ্ট নহ'ব। আজি আপোনাৰ ব্যয় বাঢ়িলেও ব্যয়সমূহ শুভকৰ্মত হোৱাৰ বাবে আপোনাৰ মনত আনন্দও থাকিব। দিনটো মধ্যম পৰ্যায়ৰ হ'ব। আপোনাৰ আজি পাতল নীলা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। কুম্ভ ৰাশি। স্বাস্থ্যজনিত কাৰণত বা স্বাস্থ্যজনিত কাৰণ আদি বিভিন্ন প্ৰকাৰৰ বাধাৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা দেখা যায়, যদিও কৰ্মৰ পৰিৱেশ আপোনাৰ সপক্ষেই থাকিব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত কোনো অসৎ ব্যক্তিয়ে আপোনাৰ দুৰ্নাম প্ৰচাৰ কৰি আজি পৰিৱেশত আপোনাৰ মান সন্মানত যাতে আঘাত কৰিব নোৱাৰে তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। শিক্ষাৰ্থীৰ শাৰীৰিক দুৰ্বলতা থাকিলেও শিক্ষাৰ পৰিৱেশ ভালেই বুলি ক'ব পাৰি। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধিৰ লগতে সকলো দিশতে সফলতাও অব্যাহত ৰাখিব পাৰিব। কিন্তু যিকোনো কাৰণতে আপোনাৰ প্ৰিয় বন্ধুৰ লগত বিবাদ নহ'বলৈ যত্ন কৰক। প্ৰেমত পৰিৱেশ গতানুগতিক হ'ব। উল্লেখযোগ্য পৰিৱৰ্তন নাথাকিব। আপোনাৰ সকলো শুভভাৱ অটুট থকাৰ পিছতো অবাবত আপোনাৰ মনত দুশ্চিন্তাৰ যুগ। সংযোগত আশা পূৰণৰ লগতে আপোনাৰ বন্ধুৰ ওচৰত আপোনাৰ প্ৰাধান্যতা অক্ষত থাকিব। গৃহত পুত্ৰ কন্যাৰ স্বাস্থ্যৰ বাবে চিন্তা আৰু সামান্য অৰ্থ ব্যয় হ'ব পাৰে। বিশিষ্ট কোনো অতিথিৰ আগমনত আপোনাৰ আজি আনন্দ বাঢ়িব। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনতো আপোনাৰ আজি অধিক ধন ব্যয়ৰ যোগ। আজি অকস্মাত কোনো পুৰণা সম্পত্তি সংক্ৰান্ত সমস্যাৰ উদ্ভৱে আপোনাৰ সঞ্চিত অৰ্থ যাতে ব্যয় নকৰায় তাৰ প্ৰতি মনোযোগ দিয়ক। আপোনাৰ আজি হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। মীন ৰাশি। স্বাস্থ্যত পুৰণা কাহ কফ আদিৰ অশান্তিয়ে কৰ্মক্ষেত্ৰত যাতে আপোনাক মানসিকভাৱেও দুৰ্বল নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। অকস্মাত কোনো অবাঞ্ছনীয় সংবাদেও আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰাৰ আশংকা আছে। সামাজিক আৰু ৰাজনৈতিক কৰ্মীৰ ক্ষেত্ৰত বন্ধুৰ বিশ্বাসভংগই মানসিকভাৱে যাতে আপোনাক হতাশ নকৰে তাৰ বাবেও আপোনাৰ দৃঢ়তা বৃদ্ধিৰ প্ৰয়োজন। শিক্ষাৰ পৰিৱেশ ভাল থাকিব। শাৰীৰিক দুৰ্বলতা থাকিলেও সকলো দিশতে আপুনি কৃতকাৰ্যতা অব্যাহত ৰাখিব পাৰিব। আজি আপোনাৰ বন্ধুৰ সংগত অৰ্থকষ্ট অনুভৱ হ'ব পাৰে।
প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। উল্লেখযোগ্য পৰিৱৰ্তন নাথাকিব। আপোনাৰ সকলো শুভভাৱ অটুট থাকিব যদিও বন্ধুৰ কোনো প্ৰকাৰ আচৰণত অবাবত আপোনাৰ মনত যাতে দুশ্চিন্তাই ঠাই নলয় তাৰ বাবে আপোনাৰ মানসিক দৃঢ়তা আৰু বিশ্বাস বৃদ্ধি কৰাৰ আৱশ্যক। গৃহত অৰ্থ সমস্যা থাকিলেও কোনো সম্পদ ক্ৰয়ৰ আঁচনি প্ৰস্তুত কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। দূৰৰ কোনো আত্মীয়ৰ শুভ সংবাদ লাভৰ বাবে আজি আপোনাৰ উদ্বিগ্নতা সামান্য বাঢ়িব পাৰে। অকস্মাত ভ্ৰমণৰ সিদ্ধান্তও আজি আপুনি ল'ব লগা হ'ব পাৰে। আজি বিভিন্ন দিশত আপোনাৰ ব্যয় বাঢ়িব যদিও গৃহ সুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। আপোনাৰ আজি ৰঙা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু পাতল নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আপোনাক অনুৰোধ কৰোঁ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। আৰু ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি উঠাত সহযোগ কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ।